लिखा प्रिपरेशन ऑफ एमाइन टॉपिक प्रिपरेशन ऑफ एमाइन तो ইয়াতে টোটাল 6টা তোমাৰ ডিফারেন্ট মেথডস আছে আৰু এই 6টা মেথডৰ ভিতৰত যি দুটা আমি লাষ্টত কৰিম সেই দুটা আমাৰ পৰীক্ষাত খুব সুধি যাবে তো মই একবাৰ কিতাপখন চাই লও লাষ্ট দুটা এটা আছে গেব্ৰিয়েল থেলামাইড সিনথেসিস আৰু এটা আছে হোফম্যান ব্ৰমামাইড ডিগ্ৰেডেশন ঠিক আছে এই দুটা পৰীক্ষাত খুব সুধি যাবে তোমালোকে এই দুটা অলপ বেছি ভালকে চাবা আমি একদম আৰম্ভণি কৰা কৰো নাম্বার 1 দি লেখা from nitro compound Number 1, preparation of amine प्रथम preparation होइसे Number 1 from nitro compound nitro compound মানে কি যিবিলা কম্পাউন্ডত NO2 গ্রুপটো থাকে তেমন এনে জেনারেলি এটা বস্তু এনে ভাবিল NO2 গ্রুপটো যদি আমি NH2 গ্রুপলৈ কনভার্ট কৰবা লাগে অক্সিজেনটো উলিয়াই দিবা লাগে তাৰ মানে হাইড্ৰোজেন হোৱা লাগে এফনিয়া ডিফারেন্স হয়না তো অক্সিজেন উলিয়াই দিয়া নাইবা হাইড্ৰোজেন হোৱা এই ৰিঅ্যাকশনটো কি ৰিঅ্যাকশন বুলি কয় অক্সিডেশন না রিডাকশন অক্সিজেন ওলাইছে হাইড্ৰোজেন হোৱাইছে রিডাকশন রিঅ্যাকশন তার মানে নাইট্রো কম্পাউন্ডক যদি আমি রিডিউস কৰো তাহলে কি প্রডিউস হবে এমাইন প্রাইমারি এমাইন প্রডিউস হয় ওকে তো লিখা রিডাকশন অফ নাইট্রো কম্পাউন্ড reduction of nitro compound gives primary amine gives primary amine এটা রিডাকশন আমি কিনেকে কৰিম হেতু ডাঙৰ কথা আমি আগতে রিডাকশন ৰিঅ্যাকশন বহু ক্ষেত্ৰত পাইছো তো এটা সহজ রিডাকশন আছে আমাৰ কেনেকুৱা সে আমাৰ এটো আছে NO2 তোমালোকৰ মনত আছে না হাইড্ৰোজেন যোগ কৰা ইন প্ৰেজেন্স অফ নিকেল নাইবা প্লেটিনাম নাইবা পেলাডিয়াম এটা এটা কমন রিডাকশন মেথড ওকে তো হাইড্ৰোজেন যোগ কৰিছো ইন প্ৰেজেন্স অফ নিকেল প্লেটিনাম আৰু পেলাডিয়াম এটো তো সবতে আগতে এটো আমি ইউজ কৰিছো তেনেহলে আমি ইয়াতে এমাইন পাম এটো ফার্স্ট এটো টু দেই দিছো কাৰণ এটো আগতে পাইছো আমি দেখলে গম পাও রিডাকশন কৰিছো এটো কিন্তু নেক্সট ইউজ কৰিব ধৰিলা আমাৰ আৰু এটা বেলেগ কম্পাউন্ড আছে সে নাইট্ৰোবেনজিন তো ইয়াতে রিডাকশন কৰা মেথড এটো ভালে মনত ৰাখা 3 HCl নাইবা Fe HCl ই যিটো কাম কৰিব হাইড্ৰোজেন ইন প্ৰেজেন্স অফ নিকেল প্লেটিনাম পেলাডিয়াম আউনটাৰ আমি এটাই ঠিক আছে এই দুটা ভেরি ভালকে মনত ৰাখা SnHCl আৰু আইৰন HCl তো ইয়াতেও NO2 গ্রুপটো ৰিডিউস হৈ পেলাই NH2 লৈকে পৰিৱৰ্তন হ'ব ওকে এই মেথডটো ভালকে মনত ৰাখা এইটো কমন এইটো সবতে ইউজ কৰিব পাৰি ওকে তুমি যদি এলডিহাইডৰ লগত যদি হাইড্ৰোজেন যোগ কৰা নিকেল প্লেটিনাম পেলাডিয়াম এলডিহাইডটো রিডাকশন হৈ পেলাই কেলৈকে পৰিৱৰ্তন হৈ যায় এলকোহল এইটো তাতেও ইউজ কৰিব পাৰি তো এইটো ক্যাটালাইটিক হাইড্ৰোজেনেশন প্ৰথম স্টেপটো কি বুলি কোৱা হয় আগতে মই লেখাই দিছো তোমালোক ক্যাটালাইটিক হাইড্ৰোজেনেশন এটা একদম কমন রিডাকশন কৰা মেথড এইটো সবতে ইউজ হয় রিডাকশন কৰবা লাগি প্ৰথম মেইন মাথা তোমালোক এইটোই আহিবা লাগে ঠিক আছে ফর एग्जांपल ধরো এইটা লিখি দাও একটু বেশি ভালকে মনে রাখবা এইটা
ইয়াতে এটা কোৱেশ্চন দি দিব পাৰে যে আমি ৰিডাকচন এই দুটা মেথডেদি কৰিব পাৰো কিন্তু তলৰ মেথডটো বেছি প্ৰিফাৰ কৰা হয় ইয়াৰ কাৰণটো কি স্টাৰ মাৰ্ক দি দিব এইটো পইণ্টটো লিখি থৈ দিয়া তো তলৰ মেথডটো বেছি ভাল কিয় বেছি ভাল লিখা স্টাৰ মাৰ্ক দি লিখা ৰিডাকচন উইথ আইৰন স্ক্ৰেপ SCRAP আইৰন গুৰি টুকুৰা এনেকুৱা স্ক্ৰেপ মানে reduction with iron scrap and hydrochloric acid is preferred because FeCl2 formed in the reaction is hydrolyzed to release the acid This means that a small amount of acid is needed to initiate the reaction. আমি ইয়াতে যেটো HCl ইউজ কৰিছো সেই HCl টো আমি বাৰে বাৰে ইউজ কৰি থাকিব লগা নাই অলপমান HCl ইউজ কৰি ফাৰ্স্ট স্টেপটো দেখুন আচ্ছা ৰিডাকচন কৰোতে হাইড্ৰোজেনটো ইউজ হৈছে ওকে এই হাইড্ৰোজেনটো এতে অক্সিজেন উলিয়াই দিছে তাৰ কাৰণে হাইড্ৰোজেনটো মাৰি দিছে আৰু লগত যেটো FeCl টো প্ৰডিউস হৈছে এই FeCl টো যদি আমি পানীৰ লগত হাইড্ৰোলাইজ কৰো পানীৰ লগত ৰিএকচন কৰো আমি ফাৰ্স্ট স্টেপত ব্যৱহাৰ কৰা HCl টো পুনৰ ঘূৰাই পাম HCl আমাক বহুত না লাগে অলপমান HCl ইউজ কৰি বাৰে বাৰে তাৰ আমি ৰিজেনাৰেট কৰি থাকিব পাৰো আমি ইয়াতে HCl ৰ খৰচ বেছি নাই ওকে তো যেখিনি HCl আমি ইউজ করছো এখিনি বাৰে বাৰে আমি ঘূৰাই পাই থাকি এই কাৰণে এই তলৰ এই মেথডটো বেছি প্ৰিফাৰ কৰা হয় তো এই ৰিএকচনটা লিখিবা কোৱেশ্চনটো ভালকৈ চাবা কোৱেশ্চনটো কৰিবা ৰেলি তো ৰিডাকচন অফ নাইট্ৰো কম্পাউন্ড উইথ FeHCl is preferred over other method why কাৰণটো HCl ৰ ওপৰত HCl বেছি ইউজ নহয় এই ৰিএকচনটো অলপমান HCl ৰে এই ৰিএকচনটো আমি স্টাৰ্ট কৰিব পাৰো বুজিলা তো মূল কথাটো হৈছে নাইট্ৰো কম্পাউন্ডক যদি আমি ৰিডিউস কৰো তেনহলে এমাইন প্ৰডিউস হয় ৰিডিউস আমি জেনাৰেল মেথড দিও কৰিব পাৰো নাইবা আমি SnHCl বা FeHCl এই দুটা ইউজ কৰিও নাইট্ৰো গ্ৰুপক কনভাৰ্ট কৰিব পাৰো FeHCl টো প্ৰিফাৰ কৰা হয় কাৰণ ইয়াত ইউজ হোৱা HCl এনি আমি ৰিজেনাৰেট পুনৰ ইউজ কৰিব পৰা কৰি বনাই লব পাৰো এই কাৰণে তলৰ মেথডটো FeHCl এই মেথডটো বেছি প্ৰাধান্য বা প্ৰিফাৰেন্স দিয়া হয় 2 নম্বৰ ৰিএকচনটো লিখা 2 নম্বৰ মেথড এমোনোলাইসিস অফ এলকাইল হেলাইড কিতাপত বহুতখিনি কথা লেখা আছে মই তোমালৈ পঢ়ি চাবা বুজি পাবা তুমি মই ডাইৰেক্ট ইয়াতে ৰিএকচন কৰি দিম এমোনোলাইসিস অফ এলকাইল হেলাইড
reaction of ammonia with alkyl halide follows nucleophilic substitution reaction. Follows nucleophilic substitution reaction giving substituted ammonium salt. Giving substituted ammonium salt. তোমালোকৰ মনত আছে কিজানি মই অলপমান বুজি পোৱাকে লিখি দিছো আমি সবা R group CH2 সে ইয়াতে আমাৰ যিকোনো এটা হাইড্ৰোজেন আছে এটা এলকাইল তো এলকাইল হ্যালাইডত কাৰ্বন আৰু হাইড্ৰোজেনৰ এই বন্ডাল হেলোজেনটো বেছি নিগেটিভ আছে তো কাৰ্বনটো কি হৈ থাকে স্লাইটলি পজিটিভ তো এই এমোনিয়াৰ যিটো লোন পেয়াৰ আছে এই লোন পেয়াৰটো আহি পেলাই কাৰ্বনটো এটাক কৰে ওকে এটাক কৰাৰ ফলত কি প্ৰডিউস হ'ব চাবা তুমি ইফালৰ পৰা যদি আমি লিখো R CH2X নিগেটিভ কারণ ইয়াতে একজোড়া ইলেক্ট্রন পেয়ার নতুনকে এড হৈছে প্লাস NH এখানে হইছে সাবস্টিটিউটেড অ্যামোনিয়াম সল্ট ওকে তো মই তো কিতাপৰ মতে লিখি দিছো এই কাৰ্বনটো দিয়া নাই আর মাজত তো এই কাৰ্বনটো ইয়াতে নিদিলে তো এই R গ্ৰুপত থকা কাৰ্বনটো আহি অ্যামোনিয়া মলিকিউলটো লগ হৈ গৈছে তো আমাৰ সল্টটো প্ৰডিউস হ'ব এটো RH negative NH positive. It is a substituted ammonium salt. Is it? सबसे लिखा तो लो एक लोग treatment of the ammonium salt. Treatment of the ammonium salt which a base ammonium salt with a base gives the free amine. The free amine. Ammonia is যেতিয়া alkyl halide লগত ৰিএকচন কৰে সাবস্টিটিউটেড অ্যামোনিয়াম সল্ট প্ৰডিউস হয় এই অ্যামোনিয়াম সল্টটো যদি বেছৰ লগত ৰিএকচন কৰিব দিয়া হয় এমাইন প্ৰডিউস কিন্তু ইয়াৰ এটা প্ৰবলেম আছে এই ৰিএকচনটোৰ এটা প্ৰবলেম আছে প্ৰবলেমটো মই প্ৰথমতে বুজাই দি আছো তাত কোনো লিখা ডিসএডভান্টেজ বুলি লিখি দিয়া হ'ব ষ্টাৰ মাৰ্ক দি ডিসএডভান্টেজ যেনেকে এমোনিয়া মলিকিউলটোৱে এলকাইল হ্যালাইডৰ লগত ৰিএকচন কৰিছিল ঠিক তেনেকে এই প্রাইমারি অ্যামাইনটো নাইট্রোজেনের উপর একজোড়া লোন পেয়ার আছে তো প্রাইমারি অ্যামাইনটোৱে পুনৰ আৰু এটা এলকাইল হ্যালাইডৰ লগত ৰিএকচন কৰি পেলাই আমাক 2 ডিগ্ৰী অ্যামাইন দিব
এই 2 ডিগ্ৰী এমাইন টু পুনৰ আৰু এলকাইল হেলাইডৰ লগত ৰিএকচন কৰি আমাৰ 3 ডিগ্ৰী এমাইন দিব 3 ডিগ্ৰী এমাইনৰ ওপৰত এটা লোন পেয়াৰ আছে তো 3 ডিগ্ৰী এমাইন টু পুনৰ আৰু এটা এলকাইল হেলাইডৰ লগত ৰিএকচন কৰি পেলাই আমাৰ আৰু এটা সল্ট দিয়ে যিটো নাম হৈছে কোৱাটাৰনাৰী এমোনিয়াম সল্ট quaternary ammonium salt जैसे disadvantage to কি যেনেকে এমোনিয়া এলকাইল হেলাইডৰ লগত ৰিএকচন কৰিছিল এমোনিয়া কিয় ৰিএকচন কৰিছে কাৰণ ইয়াৰ ওপৰত এটা লোন পেয়াৰ আছে ঠিক তেনেকে প্ৰাইমাৰী এমাইনৰ ওপৰত কি আছে লোন পেয়াৰ আছে ইও নিউক্লিওফাইলৰ নিচিনা কাম কৰে তো এই প্ৰাইমাৰী এমাইন দুই পুনৰ আৰু এটা এলকাইল হেলাইডৰ লগত ৰিএকচন কৰি 2 ডিগ্ৰী এমাইন দিব 2 ডিগ্ৰী এমাইনৰ নাইট্ৰজেনৰ ওপৰত লোন পেয়াৰ আছে কি পুনৰ আৰু এটা এলকাইল হেলাইডৰ লগত ৰিএকচন কৰি 3 ডিগ্ৰী এমাইন দিব 3 ডিগ্ৰী এমাইনৰ ওপৰত আৰু এটা লোন পেয়াৰ আছে কি পুনৰ এলকাইল হেলাইডৰ লগত ৰিএকচন কৰি আমাক কোৱাটাৰনাৰী এমোনিয়াম সল্ট দিব তো ডিসএডভান্টেজ টু বি তুমি যদি এই মেথডটো ইউজ কৰি এমাইন প্ৰডিউস কৰিব বিচাৰা তাহলে তুমি নিৰ্দিষ্ট কোনো এটা এমাইন নোপোৱা মানে তুমি 1 ডিগ্ৰীও পাবা 2 ডিগ্ৰীও পাবা 3 ডিগ্ৰীও পাবা আৰু এই এটো আমি 4 ডিগ্ৰী বুলি যদি দিব এই গোটেই কটাৰে মিক্সাৰ এটা প্ৰডিউস তুমি ডাইৰেক্টলি যেনে আগৰ ৰিএকচনটো যেনেকে আমি একটা প্রাইমারি এমাইনে পাইছিলো ইয়াতে আমি একটা এটাই এমাইন পাব প্রাইমারিও পাব পাৰো সেকেন্ডারিও পাব পাৰো টারসিয়ারিও পাব পাৰো কোৱাটারনাৰী এমোনিয়াম সল্ট পাব এটো কোনো গ্যারান্টি নাই সব কেটাই মিক্সার হৈ যাব তাৰপিছত আৰু তুমি ভাগ কৰিব লাগিব কাৰণে প্ৰবলেম আছে ঠিক আছে তো ডিসএডভান্টেজ তুমি লেখা বিগিনিং লিখা The primary amine produced in the first case can behave as nucleophile and can further react with alkyl halide to form 2 degree 3 degree and finally quaternary ammonium salt তাৰপিছতে সেই ৰিএকচনটো মই যেনে বেকাকে লিখছো তুমি সিধাকে লেখা এই কিতাপখনটো দিয়া আছে তাৰ পৰা চাই কিনে লিখিব পাৰিবা and finally quaternary ammonium salt तो नाइट्रोजেনৰ ওপৰত লোন পেয়াৰটো থাকা মানে এই ৰিঅ্যাকশনটো কৰি যায় যাব বুঝি তো লাস্ট এটা লেখা does this method gives a mixture of 1 degree, 2 degree, 3 degree and quaternary ammonium salt.
চিত্ৰখনত আৰু এটা বস্তু দি দিছে সেইটো মই এটা আগতে তোমাক কৈ দিছো মই আৰু একবাৰ ৰিপিট কৰি দিছো এই এলকাইল হ্যালাইডটো যদি আমি আর বিআর লো বা আর আই লো রিঅ্যাকশনটো কোনটো ক্ষেত্ৰত বেছি ফাস্ট হ'ব ব্রোমিন থাকলে না আয়োডিন থাকলে আয়োডিন থাকলে বেছি ফাস্ট হ'ব তো আমি আগতে বুঝো নিউক্লিওফিলিক সাবস্টিটিউশন রিঅ্যাকশনৰ এলকাইল হাইড্রেটৰ রিঅ্যাক্টিভিটি বেছি হ'ব ওকে একলা আমি ডিসকাস কৰিব লগা কথা 3 নম্বৰটো লিখা ফ্ৰম নাইট্রাইল নাইট্রাইল মানে CN যুক্ত যিবিলাকত CN ফাংচনে যেতে নাইট্রাইল বুলি কয় না তো তুমি যদি এটা সৱাল পাৰে নে বুজি লও নাইট্রাইলটো যদি আমি এমাইন বুলি কনভাৰ্ট কৰিব লাগে নাইট্রাইলত CN আছে তো N ৰ লগত দুটা হাইড্ৰোজেন আমি যোগ কৰিব লগা আছে তাৰমানে ইয়াতে আমি কি কৰিব লাগিব আলটিমেটলি ৰিডাকচনে কৰিব লাগিব এনা নাইট্রাইলটো যদি আমি এমাইন বুলি কনভাৰ্ট কৰিব লাগে নাইট্রাইলৰ লগত আমি কি এড কৰিছো হাইড্ৰোজেন এডিশন অফ হাইড্ৰোজেন মানে কি রিডাকশন ঠিক আছে লিখা nitrile can be reduced to nitriles can be reduced to primary amine with either LiAlH4 lithium aluminum hydride lithium aluminum hydride LiAlH4 dissolved in anhydrous ether or with sodium and alcohol It can also be reduced by catalytic hydrogenation. So তিনটা মেথডত এটাটো আমি কমন অলপ আগতে কৈছো ক্যাটালাইটিক হাইড্ৰোজেনেশনটো কমন ৰিঅ্যাকশন হেতু জিতে যিকোনো ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰি তো আমি হেতুৰ পৰা আৰম্ভ কৰো তুমি যদি নাইট্ৰাইল হাইড্ৰোজেন যোগ কৰা ইন প্ৰেজেন্স অফ নিকেল প্লেটিনাম অর পেলাডিয়াম তেনেহলে এটো প্ৰাইমাৰী এমাইন বুলি কনভাৰ্ট হৈ যাব এটো আমি অলৰেডি আগতে পাইছো না ৰিডাকশন কৰবাৰ লৈ এটো তুমি বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা কোনো কথা নাই দুই নম্বৰ মেথড আৰু কি কৈছি যে আমি যদি লিথিয়াম এলুমিনিয়াম হাইড্ৰাইডৰ নিচিনা যদি ৰিডিউসিং এজেন্ট ইউজ কৰো তথাপিতো এটো এমাইন বুলি কনভাৰ্ট হৈ যায় এটো আমি আগতে পাইছো লিথিয়াম এলুমিনিয়াম হাইড্ৰাইডৰ কথা পাইছো আমি আগতে না ৰিডাকশন কৰাৰ কাৰণে লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড সোডিয়াম বোৰো হাইড্ৰাইড এবিলাক ইউজ কৰা নতুনকে বা কথা কৈছি কি আমি ইয়াক আৰু কিহৰ দ্বাৰা ৰিপ্লেস কৰিব পাৰো সোডিয়াম ইন প্ৰেজেন্স অফ এলকোহল ওকে এটো আমি আগতে পাম তো হেতু তোমাৰ কিনা একদম লিখি দিয়া আছে ভালকে চাই লও কি লেখা আছে দিছনা Na2H5OH সোডিয়াম এমালগাম ইউজ কৰিছে ইয়াতে তলত যেটো লেখা আছে তো এটো তুমি ভালকে চাই কৰবা এটো বেছি ইম্পৰ্টেন্ট এই মেথডটো যে সোডিয়াম এমালগাম in presence of ethanol এই মেথডটো ইউজ কৰিও নাইট্ৰাইল প্ৰাইমাৰী এমাইনলৈকে কনভাৰ্ট কৰিব পাৰি তো নাইট্ৰাইল এমাইনলৈকে কনভাৰ্ট কৰিব পৰা ৰিডিউস কৰিব পৰা তিনিটা মেথড আছে
এইডাৰ তুমি কেটালাইটিক হাইড্ৰোজেনেশন কৰা নাইবা লিথিয়াম এলুমিনিয়াম হাইড্ৰাইডৰ নিচিনা ৰিডিউসিং এজেন্ট ইউজ কৰা নাইবা তুমি এইটো ভাগে মনত ৰাখবা সোডিয়াম ইন প্ৰেজেন্স অফ ইথাৰ এইটো মেথড ইউজ কৰিব পাৰা যিটো তুমি আগতে পোৱা নাই সে ফৰ এক্সাম্পল তোমাক এনেকে দিলা আছে বেনজিন দিলে নাইট্ৰাইল কমপ্লিট কৰিব দিছে এনেকে সোডিয়াম এমালগাম in presence of C2H5OH. Finally, it will be CH2 NH benzamide. So মই R গ্ৰুপৰ অলনি জাস্ট বেনজিন টো ৰাখছো R অলনি CH3 C2H5 R টো কথা চিন্তা কৰবা নালাগে আমাৰ সেন্স টো বহুত হৈ আছে এই নাইট্ৰাইল পাৰ্টটোতে সেন্স হৈ আছে মানে তো R টো যেনেকে আছে তেনেকে ৰৈ যাব এইটো বেছি চিন্তা কৰব নালাগে এলকাইল বা এৰাইল গ্ৰুপটো যেনেকে থাকি যাব নাইট্ৰাইল আছে তুমি ৰিডাকচন কৰিছা মনত ৰাখবা এইটো ইউজ হ'ব তাতে নাইট্ৰাইলটো এমাইনৰ লৈকে কনভাৰ্ট হৈ যাব Number 4 ECU from reduction of amide. Reduction of amide. So amide group to is it CONH2. এমাইডৰ লগত একেলগে দুটা আছে এই দুটা তুমি ইন্টারেস্টিং ইয়াতে মনত ৰাখিবা তো আমি বা যিটো ৰিঅ্যাকচন কৰিম সেই ৰিঅ্যাকচনটো এই CO গ্ৰুপটো CH2 গ্ৰুপলৈ কনভাৰ্ট হৈ যাব আৰু কিতাপৰ একদম লাষ্টত দিয়া আছে মই এৰে পাছতে দিম হফম্যান ব্ৰমামাইড ডিগ্ৰেডেশন ইয়াতে এমাইডৰ পৰাই কৰিম হফম্যান ব্ৰমামাইড ডিগ্ৰেডেশনটো এমাইডৰ পৰাই কৰা হয় তাতে কি কৰিব সেই ৰিঅ্যাকচনটো কি হয় হফম্যান ব্ৰমামাইড ডিগ্ৰেডেশনত এই ডাইৰেক্টলি এই গ্ৰুপটো ওলাই গুচি যায় ডিফাৰেন্সটো কম পাইছা এমাইডৰ যেতিয়া আমি ডাইৰেক্ট ৰিডাকচন কৰিম CO গ্ৰুপটো CH2 গ্ৰুপলৈ পৰিৱৰ্তন হৈ যায় যেনে ধৰি লও আমাৰ এইটো আছে R CONH2 আমি এই ৰিঅ্যাকচনটো ইয়াতে লিথিয়াম এলুমিনিয়াম হাইড্ৰাইডেৰে ৰিডাকচন কৰিলে CO গ্ৰুপটো CH2 গ্ৰুপলৈ পৰিৱৰ্তন হৈ যায় ওকে আৰু যেতিয়া আমি হফম্যান ব্ৰমামাইড ডিগ্ৰেডেশন ৰিঅ্যাকচন কৰিম তেতিয়া এই CO গ্ৰুপটো ডাইৰেক্টলি ইয়াৰ পৰা ওলাই গুচি যাব ডিফাৰেন্সটো বুজি পাইছা না তো এই ৰিঅ্যাকচনটো যিমানটা কাৰ্বন আছে এমাইডটো যিমানটা কাৰ্বন আছে ইয়াতে সিমানটা কাৰ্বন আছে কিন্তু এই ৰিঅ্যাকচনটো এমাইডত যিমানটা কাৰ্বন থাকে তাতকে এমাইডত এই কাৰ্বনটো কমি যাব দুটা ৰিঅ্যাকচন এমাইডৰ পৰা কৰা ঠিক আছে প্ৰথমতে এইটো ৰিডাকচন অফ এমাইড লিখা এইটো ডাইৰেক্ট ৰিঅ্যাকচন লিথিয়াম এলুমিনিয়াম হাইড্ৰাইডৰ দ্বাৰা আমি ৰিডিউস কৰিম লিখা the amides on reduction with lithium aluminium hydride amides on reduction with lithium aluminium hydride gives amide
reaction to लिखा for example मैं तो दे दिलो यहाँ पे benzamide तो benzamide को इधर को ये तुम निस्ता इधर को benzyl amide तो Hoffman bromamide degradation एकदम इम्पोर्टेंट তুমি পাইয়ে থাকবা এটো 6 নম্বৰত আছে কিতাপত মই 5 নম্বৰ কৰি দিছো একেলগে এমাইডৰ লগত মিলে দিছো এটো এমাইডৰ পৰাই হ'ব ৰিঅ্যাকচন এটা আগতো যেনেকৈ এমাইডৰ আছে এটো এমাইডৰ ৰিঅ্যাকচন रिएक्शन लो तो मैं किताब पढ़ा दिसो कारण शॉर्ट नोट को है तो जेने तुम्हारे ये यूनिट टेस्ट तो रेसिन सेंड या रिएक्शन की रिएक्शन की कोई तरह when amides are treated with amides are treated with bromine treated with bromine in aqueous or ethanolic solution in aqueous or ethanolic solution ethanolic solution of NaOH sodium hydroxide amines are produced having one carbon atom less than that of the amide लास्ट अब একটা রিঅ্যাকশন আছে একটু কথা বলি কি তো মাজৰ এই CO গ্রুপটো এটা নোহোৱা হৈ যায় ওলাই গুচি যায় তো এটা কাৰ্বন কমি যাব ফৰ এক্সাম্পল তোমাক যদি পৰীক্ষা সুধে যে হাউ ক্যান ইউ কনভার্ট ইথেনামাইড to methanamide দুটা কাৰ্বন এটম আছে ইথেনামাইড তাক মিথেনামাইড লৈ নিবালে এই সে উটো যদি মিছাব লাগে এটা কাৰ্বন এটম যদি আমি কমাই দিব লগা হয় তেনেহলে তুমি Hoffman bromamide degradation ৰিঅ্যাকচন কৰা এটোৱে সিম্পল
রিঅ্যাকশন কিন্তু পরীক্ষা খুঁজে নামটোর কারণে খুঁজে নামটো অলপ বেলেগ বুকম্যান ব্রোমামাইড ডিগ্রেডেশন এটা রিঅ্যাকশন আছে করবা এটা আমি লিখে রাখবো যেহেতু লাগে মই পাছত আমি পাম কৈ দিম নাম্বার 6 লিখা গেব্রিয়েল থেলিমাইড সিনথেসিস Gabriel Thelimite synthesis. So Gabriel Thelimite synthesis Thelimite ইয়াৰে আগৰ কাৰ্বক্সিলিক চেপ্টাৰটোত আমি থেলিমাইডটো পাইছিলো যদি মনত আছে তোমাৰ তাৰ পৰা কন্টিনিউ হ'ব তো এইটো পৰীক্ষাৰ শৰ্ট নোট হিচাপে আহে আৰু ইয়াতে এটা কমন কোৱেশ্চন আহে এই কমন কোৱেশ্চনটো মই দি দিম আগতে লিখা This method is used to synthesize. This method is used to synthesize primary aliphatic amine. Used to synthesize primary aliphatic amine. Thelimite primary aliphatic amine. Thelimite on treatment with Thelimite on treatment with ethanolic KOH. Ethanolic potassium hydroxide forms potassium salt of thelimite. Potassium salt of thelimite. Which on heating with alkyl halide. Which on heating with alkyl halide followed by alkaline hydrolysis gives primary amine. जैसे किताबों पर तुमने एथनी मारते लिखिले तो एथनी लिखि लबा नेक्स्ट क्लासत गोटेटा एले মই তো আর এই দুটা আর একবার বুঝাই দিম ইম্পর্টেন্ট তো এথনি লিখি লবা কোশ্চন তো লেখা এর বহুত বার আছে আগতে aromatic primary amine cannot be prepared by Gabriel Thelimite synthesis. আজি আনসারটো লিখা নেক্সট ক্লাসত আমি গটেখিনি বুজাই কিনে কৈ দিম আনসারটো কিতাবতে আছে মই কৈ দিছো ডাইৰেক্টলি লিখা এৰোমেটিক প্ৰাইমাৰী এমাইন কিতবা এনিলিন বুলি উদ্ভৱ কৰে এনিলিন টু ইজ এৰোমেটিক প্ৰাইমাৰী এমাইন এনেকে উদ্ভৱ কৰে দে এনিলিন ক্যান নট বি প্ৰিপেয়াৰ্ড বাই গেব্ৰিয়েল থেলিমাইট সিনথেসিস আনসারটো একে হ'ব ঠিক আছে তো এৰোমেটিক প্ৰাইমাৰী এমাইন ব্ৰেকেটত লিখি দিয়া এনিলিন cannot be prepared by this method, cannot be prepared by Gabriel Thelimite synthesis method.
because aryl halides do not undergo nucleophilic substitution with anion formed by thelimite. Common question aise agote nucleophilic substitution with anion formed by thelimite. এইখিনি আছে কোৱেশ্চন হ'ব এইখিনি আছিল প্ৰিপাৰেচন এই ছয়টা প্ৰিপাৰেচন ভালকে চাবা তোমালোকে আজিলৈ এইখিনিয়ে আমি মই লাষ্টত কৈ দিওঁ আৰু একবাৰ চবে কৈ না নকওঁ দে এনেও কায়ো লাষ্ট